এই কটন কেঁচা পাটৰ যোৰাটো আকৌ ৰিষ্টক হৈছে। এইযোৰ বিৰাট ধুনীয়া আছিলে। আমাৰ আগৰ ভিডিঅ'ত জল্দি চল্ড আউট হৈ গৈছিলে। এতিয়া আমি 4 পিচ আকৌ ৰিষ্টক কৰিছোঁ। এতিয়া যিসকলক লাগে সোনকালে অৰ্ডাৰ কৰি ল'ব। কাপোৰযোৰ সঁচাকৈ বিৰাট ধুনীয়া, একদম পাটৰ কাপোৰ নিচিনা। মই আগৰ ভিডিঅ'টো দেখাইছিলোঁ। এই আঁচলটো মিনা কৰা আছে, হেভিকৈ আছে। এখন ইয়াৰ মেখেলাখন খুবেই ধুনীয়া এটা যোৰা। লগতে আছে এইটো হৈছে ব্লাউজৰ পটিটো, অকণমান হেভিকৈ আছে গল্ডেনত। আৰু যিসকলে যোৰাটো বিচাৰি আছিলে সোনকালে বুক কৰি ল'ব। নেক্সট আৰু এটা ইউনিক যোৰা দেখাব লৈছোঁ। কালাৰটো পিচ কালাৰত আহিছে। এইযোৰ বিৰাট ধুনীয়া হয়। এইযোৰ দেখিছেনে কিমান ধুনীয়া, গোটেই গাটোতে পিংক আৰু গল্ডেনৰ বুটা আছে। আঁচলটো হেভিকৈ আছে, পিংকত মিনা আছে। একদম পিন্ধিলে পাটৰ কাপোৰ নিচিনা লাগিব। আৰু এইকেইটা ছাইড পটিকেইটা। নেক্সট দেখিছেনে এখন মেখেলাখনো বিৰাট হেভি, ওপৰলৈকে ফুলটো আছে। আৰু ব্লাউজৰ পিচটো হেভিকৈ আছে, 3টা পটি আছে। বৰ্তমান আমাৰ ওচৰত 4টা পিছে এভেইলেবল আছে। আপোনালোকৰ যদি পচন্দ হৈছে আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰতে বুক কৰি ল'ব।